Hello everyone, মোৰ মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। সো গাইস, আজি ৰাতিপুৱাৰ পৰা পুৰা মুখলধাৰে বৰষুণ ইফালে আলহী আহিছে। ৰাতিপুৱা আমাৰ 6:30 আলহী নামিছে, মানে 5টা বজাত নামিব লগিয়া আছিল, তো অকমান লেট হ'ল। তোমাৰ পটাপট একেনে ৰাতিপুৱাই খানা বনাইছো। চাইছেনে আপোনাৰ মানুহজন যেহেতু খাই ডিউটি যাব, তো এফালে আলু ফ্ৰাই কৰি আছো, যেহেতু মই চানা ডাল বনাম। তো ইফালে কুকাৰত পাতিব লৈছো চানা ডাল। প্ৰথম মছলাখিনি ভাজি লম, মানে যিখিনি দিব লাগে বেছিক সেইখিনি দিছো, কাৰণ পাঁচফোৰণ যিখিনি শুকান জলকীয়া আদা নহৰু পেষ্ট এনেকা দি পিনিয়ে বনাইছো। আৰু ৰাতিপুৱা আজি খানা ৰেডি হৈ গৈছে, গম পাইছেনে? তো মানুহজন গৈছে আনিবলৈ, চাইছেনে আলহী আহি পালেহি। ভানখনে লৈ গৈছিলে, যিহেতু ইমান বৰষুণ, মানে তেজপুৰৰ পৰা আহি আছে আলহী। আগৰ চবতকে প্ৰথমজনী হৈছে আমাৰ ডাঙৰ মামী, পিছৰজন হৈছে মোৰ মাহী, আৰু লাষ্টৰজন হৈছে চবতকে সৰু মাহী। সৰু মাহীক আগতো আপোনালোকে মোৰ ভিডিঅ'ত চাইছে। মানুহজনে চাইছেনে লৈ আহিছে, সকলো বহি কথা বতৰা পাতিছে। মাৰো মনটো খুব ভাল লাগিছে নিজৰ মানুহবিলাকক চাই। এইফালে মই ভণ্টি আহি গ'লো পুৰি বনাবলৈ পটাপট, কিন্তু অকণমানটোকৰ চুকু খুৱাবৰ কাৰণে আমি প্ৰথমতে এখন ৰুটি বনাই লৈছোগৈ। বাৰু মোৰ আজি মিনি ব্লগ আপোনালোকে কেনে পালে নিশ্চয় জনাব। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ